হোৱাইট কালাৰ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু এখনৰ দাম ৰাখিছো অনলি 180 এটো অনলি গ্লাছটো আহে সব আচ্ছা এৰ লুকসটো বেলেগ 24 ৰ গাড়ী 25 বুলি কলে ভুল নহব এবছৰ হোৱা নাই গাড়ী মাত্ৰ 9000 কিলোমিটাৰ চলিছে সেইকাৰণে 2025 চনৰ বুলি কলে ভুল নহব কিছুমান গাড়ী জিৰ' ডাউন পেমেন্ট ওলাই কিছুমান 20 30 আচ্ছা এনেকুৱা না জিৰ' ডাউন পেমেন্টতো সেকেন্ড হ্যান্ড গাড়ী ওলাই আপোনাৰ আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈ আহিছো নগৰৰ পৰা আৰু এনে ডিলাৰত আহিছো জি ডিলাৰত পূৰ্বটো ভিডিঅ' আপলোড দিছো বহুত দৰ্শকে চাইছে তাৰ কাৰণ হ'ল ইয়াতে 20 21 22 23 24 অৰ্থাৎ 25 চন চলি আছে 25 চনৰ গাড়ী আপোনালোকে পাই যাব একদম টপ মডেলৰ আপডেট মডেলৰ গাড়ী ইয়াত বেছি ৰাখে আৰু সকলো গাড়ীয়ে ফাৰ্ষ্ট ওনাৰ যাৰ কাৰণে ইয়াৰ ভিডিঅ' বেছি চলে আৰু গ্ৰাহকৰ সংখ্যাও বেছি গতিকে কেমেৰা ঘূৰাই দেখুৱাই আছো মই ক'ত আছো এয়া চাওক আপোনালোকে সকলো গাড়ী ফাৰ্ষ্ট ওনাৰ সৈতে আজি আপোনালোকক দেখুৱাই আছো এয়া ডিবি প্ৰিমিয়াম কাৰ আপোনালোকক এড্ৰেছটো দিও এয়া মেট্ৰ' হস্পিটেল আছে আপোনালোকে নগাঁও টাউনৰ ঢিংগেটৰ যিটো অভাৰব্ৰিজ এই অভাৰব্ৰিজ নামি পেলাই আপোনালোকে আহিব লাগিব মেট্ৰ' হস্পিটেল অভিমুখে তাৰ গাতে লাগি আছে ডিবি প্ৰিমিয়াম কাৰ এয়া চাওক আপোনালোকে ডিবি প্ৰিমিয়াম কাৰ ধুনীয়াকৈ চাইন কৰা বেনাৰ আপোনালোকক দেখুৱাইছো আৰু যদি মই ভিতৰত সোমাই যাওঁ তেতিয়া আপোনালোকে দেখি পাব এয়া চাওক আপোনালোকে কিমান ধুনীয়া ধুনীয়া গাড়ী আছে এইবিলাক সব নতুন নতুন কণ্ডিশ্যনৰ নতুন মডেলৰ আৰু সব গাড়ী বেছি সংখ্যক গাড়ীয়ে ফাৰ্ষ্ট ওনাৰত আছে এয়া ষ্টক আপোনালোকক দেখুৱাই দিছো মই আজিজুৰ ৰহমানে এয়া চাওক এয়া ফাৰ্ষ্ট ওনাৰৰ গাড়ী যদি লাগে বেছি সংখ্যক গাড়ী ইয়াত ফাৰ্ষ্ট ওনাৰ লগতে ধুনীয়া কণ্ডিশ্যনৰ নতুন আপডেট মডেলৰ গাড়ী যদি লাগে তেতিয়াহ'লে আপোনালোকে ডিবি প্ৰিমিয়াম কাৰৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক এইগৰাকী স্বত্বাধিকাৰী আৰু আগতে শকত আছিল এতিয়া ক্ষীণ হৈ গ'ল বাৰু গতিকে দাদা আপোনাৰ শুভ নাম জনাই দিব হয় মোৰ নামটো মিষ্টাৰ সুশ্ৰত কুমাৰ নাথ আৰু মই ইতিমধ্যে কৈ দিছো যে আপোনাৰ ইয়াতে বেছি সংখ্যক গাড়ীয়ে ফাৰ্ষ্ট ওনাৰ আৰু আপডেট নতুন মডেলৰ আছে হয় গতিকে আমি ক'ৰ পৰা আৰম্ভ কৰিম ব্ৰেজাৰ পৰা কৰি দিওঁ আচ্ছা দাদা মিনিমাম ডাউন পেমেণ্ট কিমান দিলেও লৈ যাব পাৰিব প্ৰথমে মিনিমাম ডাউন পেমেণ্ট কিছুমান গাড়ী জিৰ' ডাউন পেমেণ্ট ওলাই কিছুমান 20 30 আচ্ছা এনেকুৱা না জিৰ' ডাউন পেমেণ্টতো সেকেন্ড হ্যান্ড গাড়ী ওলাই আপোনাৰ সিভিল ৰেকৰ্ড যিটো সিভিল ফাইল সেই ফাইলৰ লগত কথা হয় গতিকে এয়া ব্ৰেজাৰ পৰা আৰম্ভ কৰি এয়া ব্ৰেজাৰ কিমান চনৰ ব্ৰেজাৰ আপোনাৰ 2020 ডিচেম্বৰ আচ্ছা ফাৰ্ষ্ট ওনাৰ গাড়ী আচ্ছা ZXi প্লাস ডুৱেল টন আচ্ছা একদম টপ মডেল ডুৱেল টন আচ্ছা হ্যাঁ টিপ টপ আছে একদম গাড়ী সব সিল আছে আচ্ছা হ্যাঁ গাড়ী ধুনীয়া কণ্ডিশ্যন আছে এলয় সেলয় সব লগাই আছে টপ মডেল গাড়ী আৰু এখনৰ গাড়ীৰ দাম ৰাখিছো আপোনাৰ 790 7,90,000 টকা 790 দাম ৰাখিছো 7,90,000 টকা নতুন ল'ব গ'লে বহুত বেছি পৰিব নতুন ল'ব গ'লে 12 লাখ মান আহি যাব 12 লাখ মান আহি যাব গতিকে আপোনালোকে ইমান দিব নালাগে 7,90,000ত নিব পাৰিব তাকো ইয়াতে ফাইনান্সৰ সুবিধা আছে আৰু ইনক্লুডিং ট্ৰান্সফাৰ অল পেপাৰ আপডেট না অল পেপাৰ আপডেট কৰি দিম আচ্ছা ইয়া ফৰ্ডৰ এয়া ধুনীয়া কালাৰৰ গাড়ী দেখুৱা একদম ফৰ্ডৰ পুৰা মাষ্টাৰপিস এখন আপোনাৰ এটো কালাৰ বেলেগত নাপায় এখন নাই এটো আপোনাৰ ব্লু ম্যাট ফিনিশ বুলি কয় এই গাড়ীখন মানে যথেষ্ট গাড়ীখনত এটো কালাৰ অডি মাৰ্সিডিজত দিয়ে হয় আৰু এই গাড়ীখন মোটামুটি ভাল ইনষ্টলেশন কৰা আছে ভাল বস্তু যেনেকৈ ধৰি লওক টাচ স্ক্ৰীন ডিসপ্লে লগোৱা আছে আফটাৰ মাৰ্কেট এলয় লগোৱা আছে ওকে স্পয়লাৰ লগোৱা আছে বেক কেমেৰা আছে একদম লেডাৰ সিট কভাৰ লগোৱা আছে গাড়ী একদম A1 কন্ডিশন হৈ আছে পুৰা ৰাফ এণ্ড টাফ ওকে গাড়ী মই দাম ৰাখিছো এখন অনলি 270 2,70,000 270 ৰাখিছো ডিজেল ভাৰ্চনৰ গাড়ী হয় এখন আচ্ছা গাড়ী ডিজেলৰ হয় 48 না 9000 মান জেনুইন আনিং একদম গাড়ী পুৰা টাইট হৈ আছে মই ইউজ মাইলেজ কেনেকৈ দিয়ে মাইলেজ 25 প্লাস 25 প্লাস বন্ধ কৰি 25 প্লাস পাব যেনেকে নচলায় আচ্ছা আৰু নেগোচিয়েবল হ'ব না নাই কি কয় আৰু নেগোচিয়েবল হ'ব না হৈ যাব অন টেবল কৰি দিম যিমানখিনি পাৰো কৰি দিম আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে 100% কৰি আচ্ছা ঠিক আছে এয়া দেখুৱাইছো নেক্সট আউ এখন 2021 বা 22 হ'ব এই সময়ত পাহৰি গৈছো 21 বা 22 হ'ব হা আচ্ছা এখন আপোনাৰ 42000 নে 44000 চলিছে জেনুইন ওকে টপ মডেল গাড়ী XZ প্লাস ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে ঠিক আছে ফাৰ্ষ্ট ওনাৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু আপোনাৰ গাড়ী অলপ দাগি আছে খালি হে দাগিখিনি মই মাৰা নাই যেনেকৈ আছে তেনেকৈ আছে কাস্টমাৰ লাগিলে মই কৰাই দিম হয় মই লাগিলে কৰাই দিম আৰু গাড়ীখনৰ মই দাম ৰাখিছো 490 4,90,000 টকাত আপোনাৰ পাই আছে এখন গাড়ী একদম ধুনীয়া কণ্ডিশ্যনৰ একদম চাইডতে ব্ৰেণ্ড নিউ হয় LCD সকলো আছে মিউজিক সিস্টেম LCD সকলো আছে ইনক্লুডিং আছে আৰু নতুন দাম বহুত পৰিব আপোনালোকে 4,90,000
4,90,000 পাই আছে নিব পাৰি আৰু অন টেবুল ডিসকাউন্ট কৰি দিম ডিসকাউন্ট কৰি ঠিক আছে এয়া দেখুৱাই আছো নেক্সট আহক এখন আপোনাৰ স্কৰপিঅ এন Z6 হয় এখন কিন্তু Z8 এলয়লৈ কনভাৰ্ট কৰা আছে যেনেকৈ ধৰি লওক 18 ইঞ্চ ডায়মণ্ড কাট এলয় লগোৱা আছে আপোনাৰ বিগ সাইজ টায়াৰ লগোৱা আছে আফটাৰ মাৰ্কেট গ্ৰিল লগোৱা আছে ওকে বেক সাইডৰ যোনটো ষ্টপ লাইট আছে এইটো মেট্ৰিক্স বেক লাইট হয় ওকে মেট্ৰিক্স ষ্টপ লাইট হয় আপোনাৰ লাইটৰ ষ্টাইলটো আপুনি অলপ মই আপোনাক দেখাই দিম আপোনাৰ ভিডিঅ'ত দেখাই দিব ধুনীয়াকৈ মানে ধুনীয়া হেৰি আছে না এটা চাওক মুনৰুফো আছে আপুনি চাওক সানৰুফো পাই যাব আপোনাৰ এই চাওক কেনেকুৱা আপডেট কৰা আছে গাড়ীখন মানে বহুত ধুনীয়া কণ্ডিশ্যন আছে অনলি 9,000 ৰানিং 9,000 ৰানিং অনলি 9,000 ৰিভেন হয় 9,000 চলিছে স্কৰপিঅ এন আই গল সেকেন্ড হ্যান্ড বজাৰত কিমান চনৰ কৈছিল এখন আপোনাৰ 2024 2024 গাড়ী 25 বুলি কলে ভুল নহব এবছৰ হোৱা নাই গাড়ী মাত্ৰ 9,000 কিলোমিটাৰ চলিছে সেইকাৰণে 2025 চনৰ বুলি কলে ভুল নহব মাত্ৰ 10 মাহ বা 9 মাহ মান হৈছে গাড়ীখন লোৱা আচ্ছা 10 মাহ বা 9 মাহৰ গাড়ী হয় আচ্ছা চাওক আপোনালোকে 10 মাহৰ পুৰণা গাড়ী আৰু এখন গাড়ী আপোনাৰ আজিৰ ডেটত লবলৈ গলে মোটামুটি আহি যাব 21 লাখ হয় কিন্তু আপোনাৰ ইয়াত 2 লাখ মান টকা এক্সেসৰিজ লগোৱা আছে এক্সট্ৰা আফটাৰ মাৰ্কেট মডিফাইড আছে মানে আপোনাৰ প্ৰায় 23.5 লাখ মান টকা হয় কিন্তু আমাৰ ডিলাৰত আহিলে একদম কম ৰেটত পাই যাব দামটো হৈছে আপোনাৰ 17,90,000 টকা আচ্ছা ঠিক আছে আৰু ফাইনান্সৰ সুবিধা আছে ফাইনান্সত নিব পাৰি মোটামুটি 5 লাখ মান টকা ডাউন পেমেন্ট ওলাই যাব আচ্ছা ঠিক আছে এয়া দেখুৱাই নেক্সন আহক এখন আপোনাৰ 2018 মডেল XM মডেল হয় গাড়ীখন 5 ষ্টাৰ ৰেটেড গাড়ী আচ্ছা গাড়ী আপোনাৰ মানে ৰেটিং পইণ্ট হয় সেফটি ৰেটিং বহুত বেছি আছে এখন গাড়ীত আৰু গাড়ী চলিছে মোটামুটি 50,000 প্লাস আচ্ছা আৰু গাড়ীখনৰ দাম ৰাখিছো অনলি 520 5,20,000 টকা পাই যাব নেক্সন পাই যাব এয়া ৰিকুৱেষ্ট গ্ৰেনেড আহক 2016 মডেল হয় হ্যাঁ গ্ৰেনেড ফার্স্ট ওনার গাড়ি ওকে গাড়ি আপনার হোয়াইট কালার আছে সব গাড়ি সিল আছে হ্যাঁ গাড়ি সব দরজা ডিগি বনেট গোটেইবোৰ সিল আছে আৰু গাড়িৰ দাম ৰাখিছো মাত্ৰ 3,50,000 টকা 3,50,000 টকা স্পৰ্টস মডেল পাই আছে 3,50,000 টকাত আপোনালোকে নিব পাৰিব চাওক ঠিক আছে এয়া দেখুৱাই আৰু এখন আহক 2015 মডেল হয় টাটা জেষ্ট হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় এলএছ সব লাগি আছে গাড়ীখনত ফুল গাড়ী সিল আছে অলপ চলপ দাগি দুগা আছে গাড়ী কিন্তু অৰিজিনাল পেইণ্টত আছে অৰিজিনাল পেইণ্টত আছে গাড়ী অলপ চলপ স্ক্ৰেচ হৈ আছে আৰু গাড়ীৰ দাম ৰাখিছো অনলি 290 অনলি 290 77,000 ৰানিং আছে গাড়ী 2,90,000 লৈ যাক 77,000 একদম ধুনীয়া কণ্ডিচনৰ গাড়ী আপোনালোকে 2,90,000 ঠিক আছে নেক্সট আহক এখন ডিজেল ভাৰ্চনৰ ভেৰিটো হয় 2013 মডেলৰ ভেৰিটো টপ মডেল ওকে হ্যাঁ মাইলেজ 20 প্লাস পাই যাব গাড়ী আপোনাৰ ভাড়া চা মাৰিবৰ কাৰণে ভাল ডিগি স্পেচ বহুত বেছি ডিজেল ভাৰ্চন হয় 20 প্লাস পাব মাইলেজ 25 বুলি নকওঁ 20 প্লাস মাইলেজ পাই যাব আচ্ছা হ্যাঁ আৰু গাড়ীৰ দাম ৰাখিছো এখন 2,80,000 টকা 2,80,000 টকা দাম ৰাখিছো অন টেবুল ডিসকাউন্ট কৰি দিম অন টেবুল আৰু ডিসকাউন্ট হৈ যাব ডিসকাউন্ট কৰি দিম হয় এয়া দেখুৱাই নেক্সট আহক নেক্সট ওয়েগনাৰ আহক এখন 2021 ওয়েগনাৰ হয় 21-22 হ'ব হ্যাঁ মই পাহৰিছো তেনেকুৱা চনৰে হ'ব ফাৰ্স্ট ওনাৰ গাড়ী 38,000 চলিছে গাড়ী পুৰা ফুল সিল হৈ আছে ওকে কোনো সিল কাটা তেনেকুৱা একো নাই আফটাৰ মাৰ্কেট LCD বেক কেমেৰা লাগা আছে এখন গাড়ী দাম ৰাখিছো 485 দাম ৰাখিছো অন টেবুল আৰু ডিসকাউন্ট হৈ যাব নতুন লব গলে তো বহুত পৰিব এতিয়া এখন লবলৈ গলে মোটামুটি তো 7.5 লাখ মান আহি যায় 7 লাখ মান আহি যায় 485 ৰাখিছো এয়া দেখুৱাই আছো নেক্সট আহক এখন আহক নিসান মাইক্ৰা 2018 মডেল ফাৰ্স্ট ওনাৰ গাড়ী একদম ধুনীয়া কণ্ডিচন আছে গাড়ীৰ দাম ৰাখিছো আপোনাৰ 330 দাম ৰাখিছো অন টেবুল যিখিনি পাও ডিসকাউন্ট কৰি দিম আচ্ছা চিন্তা কৰিব নালাগে গাড়ী ইনক্লুডিং মিউজিক সিস্টেম কোম্পানী ফিটেড আছে আৰু তাক আপোনালোকে ধুনীয়াকৈ কোনো ইনে স্ক্ৰেচ নাই ফাৰ্স্ট ওনাৰ ন ফাৰ্স্ট ওনাৰ গাড়ী 18 চনৰ গাড়ী আচ্ছা ঠিক আছে আৰু আপোনালোকে কম দামত নিব পাৰি আছে চাওক আপোনালোকে 2018 গাড়ী এখন আছে Honda Brio ঠিক আছে গাড়ী মানে আফটাৰ মাৰ্কেট মডিফাইড ফুল মডিফাই কৰা আছে LCD টাচ স্ক্ৰিন এলয় গুটেবোৰ লগোৱা আছে হ্যাঁ গাড়ী একদম ধুনীয়া কণ্ডিচনৰ গাড়ী আৰু গাড়ীখন আপোনাৰ ৰানিং মোটামুটি
40-45,000 মান হৈছে নেকি, মই অলপ পাহৰি গৈছো। আৰু গাড়ীখনৰ এটা প্লাছ পইণ্ট আছে, গাড়ীখন আপোনাৰ বস্তু দেখাই আছে, আপুনি আপুনি ইণ্টেৰিয়ৰটো দেখাই দিয়ক, পাছত মই আপোনাৰ আৰু এটা বস্তু দেখাই দিওঁ। গাড়ীখন দেখাইছো বাৰু ইণ্টেৰিয়ৰ, এয়া চাওক আপোনালোকে এক্সট্ৰা আফটাৰ মাৰ্কেট LCD স্ক্ৰীন ধুনীয়াকে চবতে এনে লগাই লৈছে। জেনেৰেলি এখন গাড়ী চাওক, জেনেৰেলি চাওক, এই যে এখন খুলিছে গোটেই আপোনাৰ গ্লাছৰ পৰা ধৰি গোটেই বেক চাইডৰ এইটো খুলিছে, কিন্তু এইখনৰ ষ্টাইলটো চাওক, এই ষ্টাইলটো টোটেলি ডিফাৰেণ্ট। এইটো কি পিছত চেঞ্জ কৰিছে? এইটো চাওক, নাই নাই, এইটো আপোনাৰ এই ব্ৰাইট আহে, এইটো অনলি গ্লাছটো আহে চাওক। আচ্ছা, তাৰ লুকছটোৱে বেলেগ। এই গাড়ীখনৰ এইটোৱে খাচিয়ত, এইখন চবে বিচাৰে, এই ষ্টাইলটোৰ কাৰণে গাড়ীখন বেছি চেল হয়। আচ্ছা, বহুতে বিচাৰে মানে অকল গ্লাছ, অকল দেখিছে, অকল গ্লাছখন পুৰা এইখনৰ গ্লাছটো অলপ থাকে, কিন্তু এইটো গোটেইটোৱে আছে। অনলি গ্লাছটো খোলে, তাত গোটেই গ্লাছৰ পৰা গোটেই ফ্ৰেমটো খোলে, ইয়াত অনলি গ্লাছটো খোলে মানে, দেখিছে? এইটোৱে খাচিয়ত আৰু এইটো গাড়ীখন এইটোৱে ষ্টাইল মানে। ঠিক আছে, প্ৰাইচ কিমান? প্ৰাইচ এখন ৰাখিছোঁ 350 ৰাখিছোঁ দাম। গাড়ী ধুনীয়া হৈ আছে, একদম কনটনীয়া, 4টা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ হয়, আৰু গাড়ী 350 ৰাখিছোঁ, অন টেবুল ডিছকাউণ্ট কৰি অন টেবুল ডিছকাউণ্ট হৈ যাব। এইখন একদম কম বাজেটত পাই যাব আপোনাৰ ইয়ন, হোৱাইট কালাৰত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। আচ্ছা, মোটামুটি 35,000 মান চলিছে নেকি এখন গাড়ী, হা। আৰু এইখনৰ দাম ৰাখিছোঁ অনলি 180, 35,000 জেনুইন ৰানিং। আচ্ছা, 1,80,000 লৈ যাব পাৰিব, একদম ধুনীয়া হৈ আছে। এখন আহক ৱেগনাৰ 2016 মডেল, অ'কে, হা, 16 মডেল, 15 বা 16 হ'ব, ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ী আপোনাৰ দাম ৰাখিছোঁ 3,30,000 টকা, অ'কে, 330 ৰাখিছোঁ, অন টেবুল ডিছকাউণ্ট হ'ব। চব গাড়ী চিল, চব আপোনাৰ দৰজা বনেট চব চিল আছে, চব চিল আছে না, চব চিল আছে ধুনীয়াকে। আৰু এখন আছে, এইখন এখন আছে আপোনাৰ ৰেনল্ট ট্ৰাইবাৰ 7 সিটাৰ টপ মডেল ডুৱেল টন। ইয়াত আপোনাৰ পুছ বটন পাই যাব, চাবি ষ্টাইলটো এনেকুৱা চেপেটা ধুনীয়া, এলএছএল চব পাবই, ৰুফ এচি আছে, এয়াৰবেগছ আছে, গোটেই কোম্পানী ফিটেড না, সব কোম্পানী ফিটেড, ইয়াত কোনো আফটাৰ মাৰ্কেট নাই, যি আছে সব কোম্পানী ফিটেড, সব কোম্পানী ফিটেড আছে, কোনো আফটাৰ মাৰ্কেট নাই, একো আফটাৰ মাৰ্কেট নাই। ডুৱেল টন হয়, সেইটো আপোনাৰ আফটাৰ মাৰ্কেট নহয়, সেইটো কোম্পানীৰ পৰা আহিছে। আচ্ছা, প্ৰাইচ? এইটো প্ৰাইচ ৰাখিছোঁ 570। আচ্ছা, এখন দাম ৰাখিছোঁ 570, অন টেবুল আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে যিমান পাৰো ডিছকাউণ্ট কৰি দিম। আচ্ছা, ঠিক আছে, ঠিক আছে। আৰু দেখুৱাইছোঁ চুইফ্ট আহক, চুইফ্ট 2020 হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, আফটাৰ মাৰ্কেট এলয় লগোৱা আছে, ঠিক আছে। আৰু গাড়ীখন আপোনাৰ হোৱাইট কালাৰ আছে, চব চিল আছে, জেগাই জেগা অলপ টাচ পেন আছে, কিন্তু গাড়ীখনৰ বাকী চব ইঞ্জিন বডি চব চিল আছে। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ মই 5,25,000 টকা, 525, অন টেবুল ডিছকাউণ্ট কৰি দিম, ডিছকাউণ্ট কৰি দিম। অল্টো দেখুৱাই, অল্টো আহক, এইটো অল্টো 16ৰ অল্টো K10, এখন অল্টো, এইটো অল্টো K10। আচ্ছা, আচ্ছা, K10 খন হৈছে 2016ৰ, এখন দাম ৰাখিছোঁ 290। আচ্ছা, 290 দাম ৰাখিছোঁ, অন টেবুল ডিছকাউণ্ট কৰি দিম। আৰু গাড়ী বহুত ধুনীয়া হৈ আছে, অ'কে, ঠিক আছে। আৰু এইখন অল্টো চাওক, এখন অনলি অল্টো, এইখন হৈছে 18ৰ, এইখনৰ দাম ৰাখিছোঁ 3,20,000 টকা, 3,20,000 দাম ৰাখিছোঁ। 2018 চনৰ অল্টো হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। এইখনো আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে এইখনো ডিছকাউণ্ট কৰি দিম, হয়, ঠিক আছে। নেক্সট এয়া দেখুৱাইছোঁ, নেক্সট ডাটছন ৰেডিগো, এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী, মোটামুটি 29,000 চলিছে, ফাৰ্ষ্ট অনাৰ টপ মডেল গাড়ী হয়। এইখনৰ দাম ৰাখিছোঁ 2,60,000, 260 দাম ৰাখিছোঁ, অন টেবুল ডিছকাউণ্ট কৰি দিম, ডিছকাউণ্ট কৰি দিব না। টায়াৰ চায়াৰ চব কোম্পানী ফিটেড লাগি আছে, একদম ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন, কোনো অসুবিধা নাই আৰু, কোনো অসুবিধা নাই। আচ্ছা, আৰু যিবিলাক আপোনাৰ প্ৰাইচ ক'লো চব ইনক্লুডিং ট্ৰান্সফাৰ, আৰু এয়া দেখুৱাইছোঁ, এখন আছে আপোনাৰ হিউণ্ডাই গেটছ, এখন মোটামুটি মাৰ্কেটত কমেই পোৱা যায়, মোৰ তাত আছে বৰ্তমান। এই গাড়ীখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী, আপোনাৰ ৰানিং মোটামুটি 30,000 মানহে চলিছে, গাড়ী কিন্তু পুৰণা হৈছে, মোটামুটি 13 চন মানৰ হ'ব, 12 বা 13 চনৰ হ'ব, গাড়ী মাত্ৰ 30,000 মান চলিছে, একদম জেনুইন, আপোনাৰ ডিলাৰ হিষ্ট্ৰী পাই যাব। এখন মই একদম কমত দি দিম, 1.5 লাখ টকা, 1.5 লাখ টকাত দি দিম। এখন ফাইনেন্স নহ'ব, কেছত লৈ যাব লাগিব। আচ্ছা, 1.5 লাখ টকাত আপুনি গাড়ী ঘৰত লৈ যাব পাৰিব, এই গাড়ীটো একদম ধুনীয়া গাড়ী এখন চলাব। আচ্ছা, এয়া ৰেনল্টৰ কুইড হয়, 2018 মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী। এইখনৰ দাম ৰাখিছোঁ 295 দাম ৰাখিছোঁ, অন টেবুল ডিছকাউণ্ট কৰি দিম। গাড়ী একদম ধুনীয়া কণ্ডিশ্যন, এবাৰ চাই লওক, ভিডিঅ'টো এবাৰ চাই লওক, পুৰা টিপটপ হৈ আছে গাড়ী, টিপটপ কণ্ডিশ্যনৰ গাড়ী, কোনো ইছ্যু নাই, কোনো প্ৰব্লেম একো নাই। গতিকে এয়া আপুনি দেখুৱাইছোঁ, ৱাগনাৰটো দেখুৱাইছোঁ আগতে বাৰু,
আৰু এজনা বেলেগ কালাৰো আছে, সিলভাৰ কালাৰো আছে, বৰ্তমান ইয়াত নাই, পাৰ্কিঙত আছে। আপোনাৰ লাগিলে কল কৰিব স্ক্ৰিনত দিয়া নাম্বাৰত। গতিকে এই বৃহৎ ষ্টকৰ পৰা ডিবি প্ৰিমিয়াম কাৰৰ পৰা যদি আপুনি গাড়ী ল'ম বুলি ভাবিছে, পাৰ্চেছ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকক কওঁ ফাৰ্ষ্ট অনাৰ গাড়ী, চব গাড়ীয়ে ফাৰ্ষ্ট অনাৰ পাব, লগতে ইনক্লুডিং ট্ৰান্সফাৰ পাব, কোনো ধৰণৰ অসুবিধা নাপায়। আৰু এনেকুৱা নহয় যে এক্সিডেণ্টেল গাড়ী পাব বা এক্সিডেণ্টেল ৰেকৰ্ড, এনেকুৱা নহয়। আপুনি যদি পিছলৈও এক্সিডেণ্টেল ৰেকৰ্ড ওলাব পাৰে, তেতিয়াহ'লে আপুনি গাড়ী থৈ যাব। এইটো তেওঁলোকৰ ৰেকৰ্ড আছে। গতিকে এয়া ডিবি প্ৰিমিয়াম কাৰে সদায় কয়, আৰু ইউটিউবাৰ এগৰাকীয়ে ভিডিঅ' বনোৱাৰ আগতে আহি পেলাই স্বত্বাধিকাৰীৰ লগত কথা কয় যে গাড়ীসমূহ কেনেকুৱা ধৰণৰ, ফাৰ্ষ্ট অনাৰ আছেনে নাই, কণ্ডিশ্যন কেনেকুৱা। আগতে থুলমূল আমি এটা কথা পাতি লওঁ, তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে তাৰ পিছতো আপুনি যদি মেকানিক লৈ আহে, এক্সপাৰ্ট লৈ আহে, ধুনীয়াকৈ চাই ডিবি প্ৰিমিয়াম কাৰত যিকোনো গাড়ী যদি চাই চিতি লয়, কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে টেষ্ট ড্ৰাইভ দিয়ক, ডিলাৰ হিষ্টৰী চাওক, ধুনীয়াকৈ কোনো অসুবিধা নাই, যিহেতু আপুনি গাড়ী এখন ল'ব। গতিকে আপোনালোকে পৰৱৰ্তী সময়তো ডিবি প্ৰিমিয়াম কাৰৰ পৰা গাড়ী ক্ৰয় কৰি বিপদত নপৰে। কাৰণ আজিলৈকে এনেকুৱা ৰেকৰ্ড ময়ো শুনা নাই, নুশুনে আৰু ভৱিষ্যতো নুশুনে। মোকো মই ইমান দিন ধৰি ভিডিঅ' বনাই আছোঁ, মোকো কোনো এজনে আজিলৈকে কোৱা নাই যে দাদা আপোনাৰ ভিডিঅ' চাই পেলাই গাড়ী এটা লৈছিলোঁ ডিবি প্ৰিমিয়াম কাৰৰ পৰা, অসুবিধা পাইছোঁ, তেনেকুৱা আজিলৈকে মই শুনা নাই। গতিকে সেইকাৰণে কওঁ যে আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি ডিবি প্ৰিমিয়াম কাৰৰ পৰা গাড়ী লৈ উপকৃত হ'ব পাৰে, নিজৰ যিটো প্ৰয়োজন সেইটো পূৰণ কৰিব পাৰে।